কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPFৰ শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ মহাপৰিদৰ্শক কবিতা জালানে দ্বিবাৰ্ষিক পৰিদৰ্শনৰ অংশ হিচাপে 18 আৰু 19 জুনৰ বাহিনীটোৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত 175 বেটেলিয়নৰ মুখ্য কাৰ্যালয় চৌহদ পৰিদৰ্শন কৰে। 18 জুনত মহাপৰিদৰ্শক কবিতা জালানক মুখ্য কাৰ্যালয় চৌহদত আদৰণি 175 বেটেলিয়নৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই। তাৰ পাছত বেটেলিয়নৰ বিষয়া জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত মহাপৰিদৰ্শক কবিতা জালানে চৌহদত থকা অস্ত্ৰ-শস্ত্ৰ, গোলা বাৰুদ ৰখা ভাণ্ডাৰ, প্ৰশিক্ষণ কাৰ্য, চিকিৎসা কেন্দ্ৰ, জোৱানৰ থকা মেলাৰ আৱাস, ভোজনালয়, অফিচাৰ মেছ, সহযোগী বিষয়া মেছ, বাহিনীটোৰ কাৰ্যালয়কে ধৰি চৌহদত থকা বাহিনীটোৰ সকলো প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত 175 বেটেলিয়নৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ উপৰিও ছেকেণ্ড ইন কমাণ্ডেণ্ট মুকুন্দ মোহন আৰু অমিত সিনহা, সহকাৰী কমাণ্ডেণ্ট বিৰাট কুমাৰ সিং, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি কেইবাজনো বিষয়া জোৱান উপস্থিত আছিল। আনহাতে মহাপৰিদৰ্শক কবিতা জালানৰ সন্মানাৰ্থে 19 জুনৰ দিনা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত বাহিনীটোৰ কেইবাজনো বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে দেশপ্ৰেমমূলক নৃত্য, গীত, গীতিয়া আলেখ্য, চুটি নাট প্ৰদৰ্শন কৰাৰ লগতে কবিতা আবৃত্তি কৰে। আনহাতে সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈ মহাপৰিদৰ্শক কবিতা জালানে ভাষণ প্ৰসংগত দ্বিবাৰ্ষিক পৰিদৰ্শনৰ সময়ছোৱাত ব্যস্ততাৰ মাজতো এনেধৰণৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে 175 বেটেলিয়নৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাকে ধৰি বাহিনীটোৰ সকলো বিষয়া, অধীনস্থ বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ শলাগ লয়। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।